নমস্কাৰ গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন আজি পবিত্ৰ বৰদিন সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এই পবিত্ৰ দিনটো পালন কৰিছে অতি উলহ মালহেৰে আৰু অনুৰূপ পৰিৱেশে বিৰাজ কৰিছে নগাঁও চহৰৰ খ্ৰীষ্টান প্ৰতিষ্ঠিত বেপ্টিষ্ট মণ্ডলৰ গীৰ্জাগৃহটো চহৰখনৰ বিভিন্ন স্থানৰ পৰা অহা ৰাইজ তথা যিকুৰ ভক্তসকলে অতি জাকজমকতাৰ মাজৰে পুৱাৰে পৰা উদযাপন কৰিছে এই বিশেষ দিনটো সমূহীয়া প্ৰাৰ্থনা তথা কেৰলৰ ধনীৰে মুখৰিত হৈছে আকাশ বতাহ দেশবাসীৰ লগতে প্ৰত্যেকৰে জীৱন সুখ শান্তিৰে পৰিপূৰ্ণ হওক তাৰে কামনাৰে যীশু খ্ৰীষ্টৰ প্ৰতিমূৰ্তিৰ সন্মুখত কৰিছে প্ৰাৰ্থনা বেহেদিন যীশু খ্ৰীষ্ট মানুহ হৈ পৃথিৱীত জন্মগ্ৰহণ কৰিলে সেইটোৱে আমি উদযাপন কৰি আছোঁ যীশু খ্ৰীষ্টৰ জন্মটো বৰদিন অৰ্থাৎ তেওঁ কিয় আহিছিল মানুহক পাপৰ পৰা উদ্ধাৰ কৰি নতুন জীৱন দিবলৈ এই পৃথিৱীলৈ আহিছিল আৰু তেওঁ ঈশ্বৰ হৈও মানুহ হৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰিলে আমাৰ উদ্ধাৰ কৰিবলৈ কাৰণে সেয়ে হৈছে বৰদিন আজি বিশেষ দিনটোত আপোনালোকে কেনেধৰণে কাৰ্যসূচী হাতত লৈছে আমাৰ আপোনালোকে দেখিছে কাৰ্যসূচী চলি আছে সেৱা উপহানা প্ৰাৰ্থনা গীত গান বাইবেল আলোচনা প্ৰাৰ্থনা এই সকলোবোৰ কাৰ্যসূচী আমাৰ ইয়াত চলি আছে তেনেধৰণে আমি বৰদিনটো উদযাপন কৰিছোঁ গধূলিলৈ বিশেষ কাৰ্যসূচী একো নাই মানুহবিলাকে ইয়াতে সমবেত হ'ব আৰু চবেই বৰদিনৰ আনন্দটো ইজনে সিজনৰ লগত লগ কৰি গীত গান কৰি তেনেধৰণে ভগাই ল'ব বিশেষকৈ এই বৰদিনৰ বতৰত মই অসমবাসীলৈ নগাঁও বাপ্তিষ্ট গীৰ্জাই হৈ এইটোৱে বাৰ্তা পঠাইছোঁ ঈশ্বৰে আমাক মানুহ কৰি সৃষ্টি কৰিছে আমি যাতে প্ৰেম বুজাবুজি মিলা প্ৰীতিৰে যাতে একতাৰে ক্ষমা দি ক্ষমা খুজি এক হৈ যাতে আমি বসবাস কৰোঁ এই অসমবাসীলৈ আজি মই বাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু নগাঁও বাপ্তিষ্ট মণ্ডলীৰ হৈ সকলোলৈকে বৰদিনো নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈশ্বৰে আটাইকে আশীৰ্বাদ কৰক ধন্যবাদ